Hello, welcome back to another session of Seba CBSE Corner. তো তোমাৰ ফাৰ্ষ্ট ইয়াৰৰ কালি কেমিষ্ট্ৰি এক্সাম আছে যিহেতু আৰু বৰ্ডৰ পৰা আহিব তো কিছুমান ইম্পৰ্টেণ্ট টপিক তোমালোকৰ মাজলৈ লৈ আহিলো যাতে তোমাৰ কি হয় কোনখিনি টপিক এটলিষ্ট চাই যাব লাগিব আৰু এনেকা টপিকৰ পৰা কুৱেশ্যন সুধি থাকে কুৱেশ্যন প্ৰেডিক্ট কৰা বহুত দিগদাৰ হয় কোন কেনেকা কুৱেশ্যন আহিব এতিয়া লেভেলত আমি ক'ব নোৱাৰো বাট টপিক বিলাক কেনেকা টপিকৰ পৰা বা কোনটো টপিকৰ পৰা একদম লিভ নকৰিবা সেইটো টপিক পঢ়ি যাবই লাগিব তেনেকা কিছু টপিক তোমালোকৰ মাজলৈ লৈ আহিছো দিস ইজ ফাৰ্ষ্ট পাৰ্ট যোনটো হয় প্ৰথম পাৰ্টৰ পৰা বেসিক্যালি বেসিক কোৱেশ্যনছ আহা দেখা যায় তোমালোকৰ AHSC ফাৰ্ষ্ট ইয়াৰৰ তো কেমিষ্ট্ৰিৰ যোনটো প্ৰথম পাৰ্ট আছে তাৰে আহা কিছুমান টপিক আমি চাও কোন কেইটা টপিক চাবই লাগিব জাস্ট লাইক প্ৰথম চেপ্টাৰ যোনটো হয় তোমাৰ কি আছে কোৱা তাতে ইউনিট কনভাৰ্জন আছে নহয় এটা ইউনিট কনভাৰ্জন তোমাৰ কি কৰিব দিব পাৰে মেবি তোমাৰ কি হ'ব পাৰিব কোৱা লিটাৰ আৰু মিটাৰ কিউবৰ মাজৰ ৰিলেশনছ থকা সুধি দিব বুজি পাইছা না সিম্পল 1 মিটাৰ কিউবত তোমাৰ কিমান লিটাৰ থাকে 1000 লিটাৰ বা তোমাৰ গ্ৰাম পাৰ সিসি ধৰিব পাইছা তাক কেজি পাৰ মিটাৰ কিউবত কনভাৰ্ট কৰিব দিব তো সিম্পল ইউনিট কনভাৰ্জন তোমালোকে বা ডিগ্ৰী সেলসিয়াস আৰু ফাৰেনহাইটৰ লগত তোমাৰ ৰিলেশনছ তেনেকা বুজিব পাৰিছা তো এনেকা সিম্পল ইউনিট কনভাৰ্জন সুধিব পাৰে আৰু সুধিয়ে থাকে 1 মাৰ্কসতো সুধিব পাৰে বা 2 মাৰ্কসতো সুধিব পাৰে তো হিটো চাই যাবা দেন তোমাৰ কি হ'ব এম্পিৰিকেল ফৰ্মুলা আৰু তোমাৰ কি হয় তোমাৰ আমি পঢ়িছিলো ন এম্পিৰিকেল ফৰ্মুলা মাস আৰু মলিকুলাৰ ফৰ্মুলা তো তাৰ লগত ৰিলেটেড প্ৰবলেমছ সুধিব পাৰে লিমিটিং ৰিএজেন্ট কি হয় আৰু লিমিটিং ৰিএজেন্ট কাক কয় যাৰ কাৰণে আমি কি হয় প্ৰডাক্টটো ৰেসপন্সিবল হয় যোনটো ৰিএক্টেন্টৰ পৰা আমি প্ৰডাক্টটো পাও হেতুৱে লিমিটিং ৰিএজেন্ট হয় আৰু লিমিটিং ৰিএজেন্টৰ লগত ৰিলেটেড নিউমাৰিকেল বাহিৰৰ পৰা চাব নালাগে এনসিআৰটিৰ ভিতৰৰ নিউমাৰিকেলছ চাবা ইম্পৰ্টেন্ট হয় দেন তোমাৰ কি হয় আমি যদি আহি যাও কনসেন্ট্ৰেশন ডিফাইনিং টাৰ্মছ জাস্ট লাইক মোলাৰিটি কাক কয় বা মোলেলিটি কাক কয় সুধিব পাৰে মোল ফ্ৰিকশন হেখিনি ডেফিনেশন চাই যাবা আৰু সৰু সৰু নিউমাৰিকেলছ কৰি দিয়া আছে এনসিআৰটিৰ ভিতৰত হেখিনি কৰি পঢ়ি যাবা তাৰপিছত প্ৰথম চেপ্টাৰৰ কাৰণে এইখিনি হৈ যাব ইমানখিনি চালে হ'ব 3 মাৰ্কস বা 4 মাৰ্কস আহে তাৰপিছত সেকেন্ড চেপ্টাৰত কি চাবা ড্ৰবেক্স অফ ৰাদাৰফোৰ্ড মডেল কিন্তু ৰাদাৰফোৰ্ড মডেল অলৰেডি তোমাৰ কি হয় তাৰ যোনটো তোমাৰ থিওৰি অলৰেডি তো আমি পাই গৈছো যে ৰাদাৰফোৰ্ড মডেলটো একচুয়ালি হয় কি এটো অলৰেডি আমি ক্লাস 9 তো পাইছো বাট ড্ৰবেক্স খিনি এতিয়া আমি বেছি ইম্পৰ্টেন্ট হয় ড্ৰবেক্স চাবা আইসোবাৰ আইসোটনস আছে আইসো তোমাৰ কি আছে টপস আছে কি হয় এক্সাম্পলস হইতে চাবা বোৰ্স মডেল ভেৰি ইম্পৰ্টেন্ট মই ব্লেক যোনবিলাক কৰি দিছো ন এইবিলাক বেছি ইম্পৰ্টেন্ট হয় কিনি চাবা লিমিটেশন চাবা ফটোইলেক্ট্ৰিক ইফেক্ট কি হয় ভেৰি ইম্পৰ্টেন্ট ডি ব্ৰগলি ওয়েভলেন্থ আছিল না ল্যামডা h/mb ইয়াৰ লগত ৰিলেটেড সিম্পলি তোমাৰ কি দি দিব তোমাৰ জাস্ট লাইক ল্যামডা সুধি দিব আৰু তোমাৰ কি দি দিব তাতে মাস আৰু ভেলোসিটি দি দিব তেনেকা ধৰণৰ কোৱেশ্চন সুধিব পাৰে 1 মাৰ্কসত বা 2 মাৰ্কসত হাইজেনবাৰ্গ ইকুৱেশ্যন কি হয় যোনটো আনসাৰ্টেনিটি প্ৰিন্সিপাল আছে তো চাবা হাইজেনবাৰ্গ ইকুৱেশ্যন যোনটো হ'ব আনসাৰ্টেনিটিৰ ভ্যালুটো কিমান হয় আৰু নিউমাৰিকেলছ বেসিক্যালি চাবা তাৰ পিছত এটা ইম্পৰ্টেন্ট সেকশন হল আমি কোয়ান্টাম নাম্বাৰস পঢ়িছিলো দ্যাট ইজ প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ এজিমুথেল কোয়ান্টাম নাম্বাৰ ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ এন্ড স্পিন কোয়ান্টাম নাম্বাৰ গুটেই কেইটাৰে সিগনিফিকেন্স চাবা আৰু ডিটেইলত চাবা ইন ডিটেইল বুজি পাইছা তো মইতো তোমালোকক এটা পঢ়াব হানে জাস্ট সেকশন কেইটা দি দিছো মই তো তোমাৰ n l ms and s ৰ গুটেই কেইটা ভ্যালু কেনেকে ওলাই সিগনিফিকেন্স ভালকে সিগনিফিকেন্স মানে কোনটোৱে কি মিন কৰি আছে ভালকে জানিব লাগিব তাৰপিছত অৰবিটেল ইলেক্ট্ৰন এটা ফিল আপ কৰিব হলে আমি কি ৰুলস ফলো কৰো ভেৰি ভেৰি ইম্পৰ্টেন্ট আবভাও ৰুলস কোৱা বা হোনছ ৰুল কোৱা বা পাউলিছ এক্সক্লুসিভ প্ৰিন্সিপাল গুটি কিটা প্ৰিন্সিপাল এনসিআৰটি যেনেকা লাইন বাই লাইন তোমালকে ভালকে চাই যাবা ইয়াৰ পৰা 100% প্ৰত্যেকবাৰে হোতে very important electronic configuration কেনেকে ইলেক্ট্ৰন ভৰাব লাগে কপাৰৰ সুধিব পাৰে ক্ৰমিয়াম এই দুটাৰ সুধে কিয়নো এই দুটাত এক্সেপশনছ থাকে বুজি পাইছা কপাৰত জেনাৰেলি আৰ্গন 18 4s135 সরি ক্রোমিয়ামত আৰু কপাৰত তোমাৰ কি হ'ব যোৱা আৰ্গন 18 4s1 3d10 হয় তো 4s1 হয় জেনাৰেলি হেকানে এটো স্পেশালি এক্সেপশনছ হয় তাৰ পিছত আহা থাৰ্ড চেপ্টাৰত যদি আহো পিৰিয়ডিসিটি বা পিৰিয়ডিক ক্লাসিফিকেশন তাতে জেনাৰেলি ইলেক্ট্ৰন এফিনিটি কি হয় আয়নাইজেশন এনথালপি কি হয় বা ইলেক্ট্ৰোনেগেটিভিটি কাক কয় সাবাবা এনেকা ধৰণৰ কিছু কোৱেশ্চনছ যে ম্যাগনেসিয়ামৰ ফাৰ্স্ট আয়নাইজেশন কম সোডিয়ামতছে but second ionization enthalpy magnesiumৰ ভাল but sodiumৰ কম কিহৰ কাৰণে এক্সপ্লেইন কৰা বা ইলেক্ট্ৰন এফিনিটি কাক কয় যে ক্লোৰিনৰ ইলেক্ট্ৰন এফিনিটি ফ্লোৰিনতছে ভাল হয় why এনেকা ধৰণৰ কিছু কোৱেশ্চন সুধিব পাৰে ধৰিব পাইছা কি কৈছো তো হেনেকা কোৱেশ্চনছ প্ৰিপেয়াৰ কৰিবা ইলেক্ট্ৰন নেগেটিভিটি কাক কয় বা আইসো ইলেক্ট্ৰনীয় স্পেচিছ যোনটোৰ ইলেক্ট্ৰনৰ নাম্বাৰস কিটা যোনবিলাক স্পেচিছৰ ইলেক্ট্ৰনৰ নাম্বাৰ সেম থাকে বুজিব পাইছা যে মেবি Na পজিটিভ Mg2 positive Al3 positive ধৰিব পাইছা নে তো these are গুটে কেটাৰে নাম্বাৰ অফ ইলেক্ট্ৰন is same তো these are isoelectronic species এনেকা ধৰণৰ isoelectronic species দিব বা সুধিব পাৰে তাৰ পিছত আমি 4th নম্বৰ যোনটো চেপ্টাৰ কেমিক্যাল বন্ডিং তালে আহি যাও
কেমিকেল বন্ডিঙত কি চাবা কেমিকেল বন্ডিঙত জেনাৰেলি বেছ ফেয়াৰ থিয়ৰী বুজি পাইছেনে যে বেছ ফেয়াৰ থিয়ৰীত জেমেট্ৰি শ্বেপ এইবিলাক ওলাবলৈ দিব বুজিব পাৰিছে যিকোনো এটা কম্পাউণ্ড দি দিব জাষ্ট লাইক NH3 PH4 দি দিব পাৰে PH4 পজিটিভ বা তোমাৰ দি দিব XCF4 XCF6 জেনানৰ যিকোনো এটা কম্পাউণ্ড আৰু দি কেনে ক'ব যে শ্বেপ ওলোৱা শ্বেপ জেমেট্ৰি হাইব্ৰিডাইজেশ্যন লোন পেয়াৰ বোন পেয়াৰ তো এনেকা ধৰণৰ কোৱেশ্চনছ দিব পাৰে ধৰিব পাইছে গোটেই কিটা ভালকে তোমালোকে লোন পেয়াৰ বোন পেয়াৰৰ হৈতে কেনেকে শ্বেপ জেমেট্ৰি চেঞ্জ হৈ থাকে হেতু এটা চাৰ্ট দিয়া আছে নহয় দ্যাট চাৰ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকে ভালকে চাই যাবা ইয়াৰ পে 100% কোৱেশ্চন সুধিব সেইকাৰণে মই ব্ল্যাকো কৰি থোৱা আছে বেছ ফেয়াৰ থিয়ৰী তাৰ শেপ ডাইপোল মোমেন্ট সুধিব পাৰে ডাইপোল মোমেন্ট এটা ভেক্টৰিয়েল আমাৰ কি কোৱান্টিটি হয় যোনটো তো আমি কি ভেক্টৰিয়েলি আমি কি কৰিব লাগে তোমাৰ কি কৰিব লাগে আমি মিউৰ ভ্যালু চেক কৰিব লাগে যদি হে মিউৰ ভ্যালু তোমাৰ কি হৈ গল 0 হৈ গল তেতিয়ালে আমি কম্পাউন্ডটো কি বুলি কয় দিম দিস ইজ নন পোলাৰ আৰু যদি মিউৰ ভ্যালু থাকি যায় তেতিয়ালে আমি কি বুলি কওঁ পোলাৰ বুলি কওঁ এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই কৈ দিম যে NF3 ডাইপোল মোমেন্ট NH3 ত বেছি কি কৰিব লাগে এক্সপ্লেইন কৰিব লাগে দ্যাট মিন্স আমি কি চাব লাগিব হে শেপ জেমেট্ৰি শেপ আকিব লাগিব তাৰ পিছত তুমি কি ডাইপোল মোমেন্টৰ তোমাৰ কি ওভাৰঅল তুমি ভেক্টৰিয়েলি এপ্ৰোচ কৰি দেখাব লাগিব দেখা পাবা যে মিউৰ ভ্যালু এটা বেছি থাকিব এটা কম থাকিব বা বন্ড এংগেলৰ লগতো কিবা ৰিলেটেড কোৱেশ্চনছ সুধি দিব পাৰে তো ইয়াৰ কাৰণে এনেকা কোৱেশ্চনছ বেছি চাবা শেপ জেমেট্ৰিটো জানিব লাগিব তাৰ পিছত আহা ভ্যালেন্স বন্ড থিয়ৰী জাস্ট লাইক হাইব্ৰিডাইজেশ্যন কনসেপ্ট ইউজ কৰি কিনে ইথিন ইথেন বা ইথাইনৰ তোমাৰ কি কৰিব লাগে তোমাৰ শেপ দেখাব লাগে আছে নহয় আমাৰ হাইব্ৰিডাইজেশ্যন কনসেপ্ট ইউজ কৰি কিনে কি অৰবিটেল ইউজ হৈছে ওভাৰলেপিং অফ অৰবিটেলস তো ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত ইয়াতে তুমি কি চাবা ইয়াতে সিগমা বন্ড আৰু পাই বন্ডৰ মাজৰ তোমাৰ কি হয় ডিফাৰেন্স প্ৰত্যেকবাৰে হেতু সুধি থাকে এটো দি দিছো মই বুজিব পাইছা ইয়াতে এটো চ্যাপ্টাৰত আহিলে মলিকুলাৰ অৰবিটেল থিয়ৰী এটো তো 100% সুধিব বন্ড অৰ্ডাৰ উলাবলৈ সুধিব জাস্ট লাইক এন নাইট্ৰজেন আছে নাইট্ৰজেন 2 পজিটিভ আছে নাইট্ৰজেন N2 নেগেটিভ আছে N2 2 নেগেটিভ গুটে কেটাৰে কি বন্ড অৰ্ডাৰ উলোৱা আৰু magnetic property বা predict the magnetic behavior of the molecules যদি unpaired electron থাকি যায় আমাৰ লাষ্টত ধৰিলা পাই ষ্টাৰ অৰ ওপৰত তোমাৰ কি আছে এটা ইলেক্ট্ৰন আছে ষ্টাৰত থাকিবও পাৰে এটা ষ্টাৰ হ'ব পাৰে নহবও পাৰে বাট unpaired electron যদি থাকি যায় তেতিয়া আমি কি বুলি কওঁ that is paramagnetic আৰু যদি unpaired electron নাথাকে পেয়াৰ হৈ থাকে তেতিয়ালে আমি কওঁ diamagnetic বুজি পাইছে তো এনেকা ধৰণৰ বন্ড অৰ্ডাৰ বন্ড ষ্ট্ৰেংথ আৰু ম্যাগনেটিক বিহেভিয়াৰ ওলাব খুদিব পাৰে এটা আৰু এটা টপিক আছে হাইড্ৰোজেন বন্ডিং দিস ইজ ভেৰি ইম্পৰ্টেন্ট যেতিয়া হাইড্ৰোজেন মোৰ ইলেক্ট্ৰোনেগেটিভ গ্ৰুপৰ হৈতে লগ হৈ যায় তেতিয়া আমি কি বুলি কওঁ যে তাতে হাইড্ৰোজেন বন্ডিং পাৰ্শিয়াল বন্ডিং এটা থাকে বুলি কয় আৰু তাকে হাইড্ৰোজেন বন্ডিং মেবি ওৱাটাৰত দেখা পাব পাৰা NH3 ত দেখা পাব পাৰা তো তেনেকা ধৰণৰ তো হাইড্ৰোজেন যেতিয়া মোৰ ইলেক্ট্ৰোনেগেটিভ বন্ড তোমাৰ গ্ৰুপৰ লগত লগ হয় ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং আৰু এটা আছে ইন্টাৰমলিকুলাৰ দুটা টাইপস আছে আৰু এক্সাম্পলস ভালকে চাবা তাৰ পিছৰ চ্যাপ্টাৰটোত আহিছো আমি যদি চাও states of matter তাতে আমি লস বিলাক চাবা বয়েলস ল চাৰ্লছ ল গেলুসাক ল এভোগাড্ৰোছ ল কুটিকিটাই লস জাস্ট ৰিড the definitions পাৰিলে গ্ৰাফো অলপমান চাবা আইডিয়াল গ্যাস ইকুৱেচন ভেৰি ইম্পৰ্টেন্ট গুটে কিটা ল মিলাই কিনে আমি কি বনাইছো আইডিয়াল গ্যাস ইকুৱেচন ডিৰাইভ কৰিছিলো হয়নে নাই গুটে কিটা ল যদি আমি লগ লগাই দিও তেতিয়া আইডিয়াল গ্যাস ইকুৱেচন পাও which is PV = nRT ৰিয়েল গ্যাস আৰু আইডিয়াল গ্যাসৰ মাজৰ ডিফাৰেন্স কি হয় ভেৰি ইম্পৰ্টেন্ট ডাল্টনস ল পাৰ্শিয়াল প্ৰেসাৰ আৰু নিউমেৰিকেল সেটা হতে ডাল্টনস ল কি হয় জানাইতো জানা আমি যদি এটা তোমাৰ যিকোনো এটা কন্টেইনাৰ যদি ডিফাৰেন্ট টাইপস অফ নন ৰিঅ্যাক্টিভ গ্যাস যদি আমি রাখি থও তো সাম অফ দা অল দা তোমার পার্শিয়াল তোমার ইন্ডিভিজুয়াল প্রেসার exerted by the gas is equal to the আমি কি কও টোটাল প্রেসার তো টোটাল প্রেসার আৰু পার্শিয়াল প্রেসাৰৰ মাজৰ ৰিলেশনস আমি পাও আমি কোৰ পৰা পাও কোৱা ডাল্টনস ল পার্শিয়াল প্রেসাৰৰ পৰা very important is that the non reactive হ'ব লাগিব তাৰ পিছত আছে ডিফাৰেন্স বিটুইন ৰিয়েল আৰু আইডিয়াল গ্যাস ভেৰি ইম্পৰ্টেন্ট ভান ডেৰ ওয়াল ইকুৱেচনছ আছে না p + n² / v² আৰু v - nv = rt ধৰিব পাইছে তো দিস ইকুৱেচন ইজ ভেৰি ইম্পৰ্টেন্ট চাবা যে ৰিয়েল গ্যাস তোমাৰ কেতিয়া আইডিয়াল গ্যাস হিচাপে বিহেভ কৰে very important compressibility factor z boilish temperature critical temperature boilish temperature কি আছিল যে যোনটো টেম্পারেচাৰত this is real gas behaves like ideal gas is called temperature at which real gas behaves like ideal gas is called boiling temperature critical temperature কি হয় যেতিয়া তোমাৰ কি হয় গ্যাস এটা লিকুইড যোনটো টেম্পারেচাৰত তোমাৰ কি হৈ যাব লিকুইফাই হোৱা স্টাৰ্ট কৰে তেতিয়া আমি কি বুলি কওঁ critical temperature বুলি কওঁ আৰু এমোনিয়া critical temperature generally বেছি থাকে তো চাবা এটা আছে নহয় তোমাৰ ইয়াতে এন্ড্ৰিউছ এক্সপেৰিমেন্ট আছে তাতে
সারফেস টেনশনৰ ইউনিটটো ভালকে চাবা কফি দেন তোমাৰ ক্ৰিটিকেল টেম্পাৰেচাৰটো চালাই সারফেস টেনশন তাৰ সারফেস টেনশন কাক কয় এন্ড তোমাৰ কোফিচিয়েন্ট অফ তোমাৰ কি আছিল ভিস্কোসিটি ইটা তাৰ ইউনিট কি হয় ভেৰি ইম্পৰ্টেন্ট হয় এইবিলাক চাবা তাৰপিছত থাৰ্মোডাইনামিক্স সিস্টেম কি হয় সাৰাউন্ডিং কি হয় ইউনিভাৰ্স কি হয় ওপেন সিস্টেম ক্লোজ সিস্টেম আইসোলেটেড সিস্টেম এক্সাম্পল চাবা ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্সৰ ডেফিনেশনস ভালকে চাবা দেন তোমাৰ এনথেলপি কাক কয় আছে তাৰপিছত আছে স্টেট ফাংশন পাথ ফাংশন কাক কয় তাৰপিছত আছে ইন্টেন্সিভ প্ৰপাৰ্টি এক্সটেন্সিভ প্ৰপাৰ্টি ভেৰি ভেৰি ইম্পৰ্টেন্ট যিকেইটা মই মুখৰ পৰা ওলাই আছো গোটেই কেইটা চাই যাব লাগিব নহলে আৰু তুমি কি চাবা এইবিলাক চাই নগলে তোমাৰ কেতিয়াও কমন পেলাব নোৱাৰা এইখিনি চাবই লাগিব দিজ আৰ ভেৰি বেসিক তাৰপিছত দিছো এইবিলাক মই দি দিছো হিট কেপাসিটি কাক কয় দেন মেয়াৰ্স ইকুৱেশ্যন আছে সিপি আৰু সিবিৰ মাজত যোনটো ৰিলেশনস পাও আমি হয় নে নাই তো এইবিলাক চাবা হেছেছ ল আৰু তাৰ নিউমেৰিকেলস আহে হয় নে নাই তো হেছেছ ল আমি এটা ৰিঅ্যাকশন যদি তোমাৰ কি হয় তোমাৰ যেনিবা মাল্টিপল স্টেপত হৈ আছে আমি কি বুলি কম তেতিয়া যে এটা স্টেপত আমাৰ কমপ্লিট হবলৈ তোমাৰ যোনটো পাথ ফলো কৰিব মাল্টিপল স্টেপ কমপ্লিট হৈ তাতে যিমানখিনি তোমাৰ ধৰি লোৱা হিট ইউজ হৈ আছে সিঙ্গেল স্টেপতো সিমিলাৰ এমাউন্ট অফ হিটে ইউজ হ'ব খালি জাস্ট সামেশন কৰিব লাগে মানে ইন সিম্পলি যদি ক'বলৈ যাও তো দিস ইজ হেছেছ ল এন্ড নিউমেৰিকেল চাবা তাৰপিছত আছে না স্ট্যান্ডার্ড এনথালপি অফ ফৰ্মেশন স্ট্যান্ডার্ড এনথালপি অফ কম্বাসন স্ট্যান্ডার্ড এনথালপি অফ তোমাৰ এটমাইজেশন ফেজ চেঞ্জ অফ এনথালপি তো একেটা গোটেইখিনি ডেফিনেশন চাবা ল্যাটিস এনথালপি কাক কয় ভেরি ইম্পর্টেন্ট এন্ট্রপি that gives free energy delta g is equal to delta h minus t delta s তো very important gives Helmholtz equation spontaneity কেতিয়া spontaneityৰ criteria বোৰ কি হয় এইটো যদি ব্ল্যাক কৰি থৈছে effect of temperature on spontaneity কারণ গোটেই তিনটা ফ্যাক্টর মিলাই আমি spontaneity চাও যে delta g ৰ ভ্যালু less than 0 হ'ব লাগে বাট delta g টো বহুতৰ ওপৰত ডিপেন্ড কৰে টেম্পারেচার আছে এনথালপি আছে এন্ট্রপি আছে তো তিনিটাৰ ওপৰত কেনেকে ডিপেন্ডেন্ট হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট কেপি দেন ইকুইলিব্ৰিয়ামত আহা কেপি কেছে ৰিলেশন চাবা এস্টাব্লিশ কৰিব আহিব কেপি ইজ ইকুয়াল টু কেসি RT টু দি পাৱাৰ ডেল্টা n ফৰ্মুলা ইজ ভেৰি ইম্পৰ্টেন্ট এস্টাব্লিশ কৰিব আহে দেন ৰিঅ্যাকশন কোএফিশিয়েন্ট কিউ মেবি লেটছেটলিয়াৰ প্ৰিন্সিপাল য'ত তোমাৰ টেম্পাৰেচাৰৰ ইফেক্ট প্ৰেছাৰৰ ইফেক্ট কেটালিষ্টৰ ইফেক্ট আছে তো তেনেকা ধৰণৰ গোটেইখিনি ভালকে চাবা তাৰপিছত আহা আয়নিক ইকুইলিব্ৰিয়ামত কনজুগেট এসিড বেস কোনটো স্ট্রং তোমাৰ ইলেক্ট্ৰোলাইট হয় উইক ইলেক্ট্ৰোলাইট কোনবিলাক pH ওলাব আহিব পাৰে উইক মনোবেসিক এসিড বা বেসৰ বা স্ট্রং কম্পাউন্ডৰ আহিব পাৰে pH সিম্পলি ওলাব আহিব পাৰে pH - log of is positive তেতিয়া ইউজ কৰিবা দেন বাফাৰ আমি পঢ়িছিলো ইয়াতে বাফাৰ সলিউশন তোমাৰ কি হ'ব তাতে আমি এসিডিক বাফাৰ আৰু বেসিক বাফাৰ কি হয় তো weak just like acidic buffer হলে weak acid plus salts of weak acid and strong base যদি basic buffer হয় তেতিয়া হলে কি হ'ব তোমাৰ weak base plus salts of weak base and strong acid তো তেনেকা ধৰণৰ যোনটো বাফাৰৰ এক্সাম্পলস বিলাক চাবা এন্ড বাফাৰে কেনেকে কাম কৰে আহিব পাৰে লাষ্টত থাকি গল সলিবিলিটি এন্ড সলিবিলিটি প্ৰডাক্ট KSP বুজি পাইছে না KSP ডিফারেন্ট আমাৰ সল্টৰ কাৰণে আমি কি কেনেকা ধৰণ AB টাইপ বা AB2 টাইপ A2B টাইপ বা A2B3 তো তেনেকা ধৰণৰ গোটেই বিলাক তোমাৰ সল্টৰ কাৰণে আমি কেনেকা ধৰণৰ আমি KSP কেনেকে ওলাও ৰিলেশনস যোনটো আমি গোটেই কেটাৰ কাৰণে চাব লাগে ইয়াতে তো এইবোৰ চাবা তো এনেকা ধৰণৰ কিছু মই টপিক তোমালোকৰ মাজলৈ লৈ আহিছো যোনবিলাক স্কিপ নকৰিবা এইবিলাক টপিক তোমালোকৰ ৰাডাৰত থাকিব লাগিব বুজি পাইছা তেতিয়া কোৱেশ্চনস কমন পৰিব এতিয়া মই তোমাৰ তথাপি কিছু তোমাৰ ধৰিলা প্যাটাৰ্ন টাইপ মই চাই কিনে কিছুমান কোৱেশ্চনস সদায় আহি থাকে তো তেনেকা কিছু কোৱেশ্চনস তোমালোকৰ মাজলৈ দি দিছো যাতে হেল্পফুল হ'ব এনেকা কোৱেশ্চনস আহা দেখা যায় জাস্ট লাইক 5 মাৰ্কছৰ কাৰণে আহিব what do you understand by quantum number state the following এটো মই কৈ আছো যে আব্বাও প্ৰিন্সিপাল পাউলিছ এক্সক্লুসিভ এন্ড হুনছ ৰুল আহিবই মাৰ্কেট very very important question এনেকা questions প্ৰায় দেখা যায় এখানে দি দিছো মই এটা এইটো চাবা তাৰ পিছত আছে মলিকুলাৰ অৰবিটেল তোমাৰ কি হ'ব কনফিগাৰেশন বুজিব পাৰিছে এইটো আছে নহয় তোমাৰ 7 ৰ কাৰণে 7 বা less than 7 ৰ কাৰণে আমি MO যোনটো তোমাৰ কনফিগাৰেশন molecular energy level যোনটো order হয় sigma 1s sigma star 1s এই গুটে কেটাৰ কাৰণে তুমি কি উলাব লাগিব দেন bond order উলাবা that is bonding minus antibonding divided by 2 কৰি কিনে যেনেকৈ উলাও and magnetic behavior unpaired electron থাকিলে কবা paramagnetic otherwise diamagnetic তো এই কেটা খুদিব পৰীক্ষাত তাৰ পিছত থাৰ্ড নম্বৰ থাৰ্মোডাইনামিক্সৰ এটা কোৱেশ্চনস পপুলাৰ কোৱেশ্চন দেখা যায় enthalpy of তোমাৰ কি এটা দিয়া আছে আৰু enthalpy of formation দিয়া আছে then find out the এইটো ৰিঅ্যাকশনৰ কাৰণে কি উলাব লাগে enthalpy change উলাব লাগে simply আমি reactant minus product minus reactant কৰি উলাব পাৰো বা হেছেছ ল ইউজ কৰি কিনে উলাব পাৰিবা state data Dalton's law of partial pressure
ডাল্টনছ ল অফ পাৰ্চিয়েল প্ৰেছাৰ কাক কয় যোনটো আমি টোটেল প্ৰেছাৰ আৰু ইণ্ডিভিজুৱেল প্ৰেছাৰ তো এনেকা ধৰণৰ আমাৰ কি হয় কোৱেশ্চনছ তোমাৰ চাবা কিছুমান কোৱেশ্চন দি দিছো আৰু এইটো তোমাৰ কি হয় ডাল্টনছ ল অফ পাৰ্চিয়েল প্ৰেছাৰৰ লগত ৰিলেটেড কোৱেশ্চন তোমালোকে ফৰ্মাই টোটেল প্ৰেছাৰ দিয়া আছে ইয়াতে হে এইটো 25 বাৰ আমি কি জানো পি টোটেল পাৰ্চিয়েল প্ৰেছাৰ অফ কাৰ ওলাব লাগে অক্সিজেন যেনিবা তো পি অফ O2 ইজ ইকুৱেল টু কি হ'ব টোটেল প্ৰেছাৰ ইনটু মোল ফ্ৰেকচন তো মোল ফ্ৰেকচন ওলাই ল'বা দুইটাৰ কাৰণে তাৰপিছত ইজিলি ওলাই যাব তাৰপিছত এনেকা এটা বেলেন্সিং দিয়া মই অৱশ্যে এইটো পাৰ্ট ডিছকাছ কৰা নাই ষ্টিল মই কোৱেশ্চন দি দিছো এটা বেলেন্সিং কৰিব আহিবই অক্সিডেশ্যন ৰিডাকশ্যন তোমাৰ মেথড ইউজ কৰি কিনে তো এইটোৰ কাৰণে তুমি কি কৰিবা বেলেন্সিং কৰা এচিডিক মিডিয়াম এণ্ড বেচিক মিডিয়ামত প্ৰত্যেকবাৰে সোধে এনেকা চাবা আয়নাইজেশ্যন এন্থালপি বা মেবি আয়নাইজেশ্যন দিছো মেবি আহিব পাৰে ইলেক্ট্ৰন এফিনিটি কাক কয় তো তুমি ডেফিনেশ্যনছ বিলাক গোটেইখিনি চাবা এণ্ড হাউ ডু ইউ এক্সপ্লেইন দেট দ্য ফাৰ্ষ্ট আয়নাইজেশ্যন এন্থালপি অফ সোডিয়াম ইজ লোৱাৰ দেন দেট অফ মেগনেছিয়াম বাট মই অলৰেডি ক'লো এইটো কুৱেশ্যনছ তো এনেকা ধৰণৰ কিছু কুৱেশ্যনছ তোমালোকৰ মাজলৈ লৈ আহিলো ইয়াৰ পৰা আহি যাব পাৰে কি ঠিক আছে কিন্তু এইবিলাক কুৱেশ্যন দেখাই যায় ইন দিছ ৱে মই তোমালোকক কি কৰিলো এইটো দি দিলো আৰু গোটেইখিনি মই PDF-তো দি দিম এভেইলেবল হৈ যাব ধুনীয়াকৈ গোটেইখিনি চাই ল'বা ধুনীয়াকৈ এণ্ড ইন দিছ ৱে মই কি কৰি দিলো এটা তোমালোকৰ যাতে হেল্পফুল হওক অলপমান কিবা এক্সামত যাতে তোমালোকে যোনে একেবাৰে তোমাৰ কি হৈছে তোমাৰ পেনিক হৈ আছে যাতে অলপমান কিবা এটা ডাইৰেকশ্যনছ পোৱা আৰু যাতে হেল্পফুল হয় তোমালোকৰ মাজলৈ সেইকাৰণে ভিডিঅ'টো লৈ আহিলো Thank you for watching my video. তোমালোকৰ valuable time use কৰি কিনে ভিডিঅ' চাইছা যাতে effective হ'ব and best of luck for your exam কালি ভালকে exam দিবা and নিশ্চয় exam ভালে হ'ব বুলি আশা কৰি কিনে ভিডিঅ' আজি ইয়াতে এণ্ডিং কৰিলো Thank you for watching.